এভৰিৱান মই কবিতে আপোনালোক সকলোকে মোৰ চেনেল আৰহিছ মমলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু মাদাৰ্ছ ডে সেয়েহে সকলো মাকলৈকে মাদাৰ্ছ ডে মই বহুত শুভকামনা জনাইছোঁ। লগতে আশা কৰিছোঁ আপোনাৰ সন্তানটোক আপুনি খুব সুন্দৰকৈ ডাঙৰ কৰিব পাৰক, লগতে সুসংস্কাৰ সুশিক্ষা দি পেলাই সমাজত সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰক আৰু আপোনালোকেও মোক আশীৰ্বাদ কৰিব যাতে ময়ো এগৰাকী ভাল মা হ'ব পাৰোঁ, আৰ্হিক সুসংস্কাৰ দিব পাৰোঁ, সুস্থভাৱে তাইক মই ডাঙৰ কৰিব পাৰোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা মাদাৰ্ছ ডে স্পেচিয়েল ভিডিঅ' আৰু মই আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে বেবী প্লেন কেতিয়া কৰিব, অৰ্থাৎ কেতিয়া কৰা উচিত। কিন্তু এইটো কথাও সঁচা যে এই বিষয়টো লৈ মোৰ কোৱা কোনো অধিকাৰ নাই, মই ইমান অভিজ্ঞও নহয়। তথাপি মই মোৰ জীৱনত যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ মই তাৰ ওপৰতে ক'ম বুলি ভাবিছোঁ। অলপ পাৰ্চনেল কথাও ক'ম, নিজৰ এক্সপিৰিয়েঞ্চ যিখিনি মই কৰিছিলোঁ সেই সময়ছোৱাত। আৰু আশা কৰিছোঁ আপোনালোকে বেয়া নাপায় বা বেয়াকৈ নাভাবে, কাৰণ মই প্ৰথমতেই ক'ম যে বেবী এটা আপোনালোকৰ মাজলৈ আপোনালোকে কেতিয়া আনিব, আপোনালোকে কেতিয়াৰ পৰা 2জনৰ পৰা 3জন হ'বলৈ ইচ্ছা কৰিব, সেইটো কমপ্লিটলি আচলতে এটা কাপোলৰ ব্যক্তিগত কথা। তাত কাৰো প্ৰেছাৰ দিয়া বা কোনোবাই জ্ঞান দিয়া আচলতে দৰকাৰ নাই, কাৰণ চবৰে লাইফত বেলেগ বেলেগ কিবা কিবি হৈ থাকে, যাৰ মাজত হয়তো তেওঁলোকৰ প্ৰব্লেম বহুত চলি থাকে, তেনেকুৱা তেওঁলোকে এটা বেবী আনিবলৈ নিবিচাৰে। কিন্তু তথাপিও যিহেতু এটা সন্তান সকলো বিবাহিত কাপলে এদিন নহয় এদিন বিচাৰে, হয়তো কোনোবাই সোনকালে বিচাৰে আৰু কোনোবাই দেৰিকৈ বিচাৰে, কিন্তু বিচৰাটো সকলোৱে বিচাৰে। আৰু সকলো ছোৱালীৰে সৰুৰ পৰা এটা হেঁপাহ থাকে মাক হোৱাৰ, কাৰণ সকলো ছোৱালীবিলাকে অকণমানি পুতলা এটা লৈও খেলি থাকে। আমাৰ আৰ্হি এতিয়া 1.5 বছৰ হৈছে, তাইও এতিয়া নিজৰ পুতলাটো লৈ কেঁচুৱা বনাব জনা হ'লেই মোৰ হাঁহি উঠে তাইক দেখিলে। হয়, আচলতে সৰুতে আগতে ময়ো তেনেদৰে খেলিছিলোঁ বা বিভিন্ন চব ছোৱালীয়ে খেলে তেনেকৈ। সেইকাৰণে মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপুনি কেতিয়া মা হ'ব। মই আজি আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল বেবী জন্ম দিয়াটো এটা কাপোলৰ কমপ্লিটলি ব্যক্তিগত কথা আৰু সকলোৰে চিটুৱেশ্যন বেলেগ বেলেগ হৈ থাকে। তো সেইকাৰণে নিজে যেতিয়ালৈকে মেণ্টেলি প্ৰিপেয়াৰ নহয় তেতিয়ালৈকে আচলতে বেবী এটা অনাটো মই শুদ্ধ বুলি নাভাবোঁ। আৰু ছেকেণ্ড, বয়সৰ কথাও আহে, কাৰণ আজিকালি বহুত বেছি কমপ্লিকেচি দেখা যায়, পুৰুষৰে হওক মহিলাৰে হওক বহুত কমপ্লিকেচি থাকে। সেইটো এটা ফেক্টৰ যে বেবী এটা সোনকালে হোৱালে ভাল মই ভাবোঁ। তাৰপাছতে আহে ফাইনেন্সিয়েল। হয়, বেবী এটা অহাৰ লগে লগে আমাৰ বহুত টকা পইচাৰ কথা আহি পৰে, সেয়েহে ফাইনেন্সিয়েল দিশটো আমি গুৰুত্ব দিব লাগে। বা আৰু আহিলে চাকৰি, দুয়োটা হাজবেণ্ড ৱাইফ দুয়োজনৰে চাকৰি আছে, তেতিয়া ক্ষেত্ৰতো এটা বেবী অনাটো অলপ দিগদাৰ হৈ যায়। কিন্তু তথাপিও মই ক'ম যে যিহেতু আমাক এটা বেবী লাগেই, তো বেবী এটা আমি কৰি লোৱাটো খুব ভাল। মই মোৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, এতিয়া মোৰ বিয়া হৈছিলে 2016 চনত আৰু তেতিয়া মোৰ এজ আছিলে 23 আৰু মোৰ হাজবেণ্ডৰ এজ আছিলে 29। তেওঁ অলমষ্ট মোতকৈ 7 years ডাঙৰ হয় আৰু তেওঁ বাচ্ছা খুব ভাল পায় আগৰ পৰাই। তেওঁ একচুৱেলি ডান্স টিচাৰ হয়, তো সেইকাৰণে অকণমানি বাচ্ছাবোৰ তেওঁ নাচি থাকে, নাচ শিকায় তেওঁ, সেইকাৰণে বাচ্ছাবিলাকে তেওঁৰ লগত খুব লাগেও আৰু তেওঁ বাচ্ছা খুব ভাল পায় আগৰ পৰা। যিকোনো অচিনাকি বাচ্ছা এটাও তেওঁ কোলালে আহে, তো সেইকাৰণে তেওঁ আগৰ পৰাই বাচ্ছা বিৰাট ভাল পায়। আৰু মোৰ বিয়াৰ পাছৰ পৰাই কৈ থাকে আমি কিন্তু বেবী সোনকালে প্লেন কৰিম। কিন্তু মোৰ নাজানো কিয় মই ইমান মেণ্টেলি প্ৰিপেয়াৰ নাছিলোঁ তেতিয়া, কাৰণ কেলৈ মই নিজেই অলপ বাচ্ছাৰ নিচিনা হয়। মই সেইকাৰণে বাচ্ছা এটা মই প্ৰতিপাল কৰিব পাৰিম নে নোৱাৰিম, জন্ম দিব পাৰিম নে নোৱাৰিম, মোৰ ভাবিবই নোৱাৰোঁ। আচলতে মই নাভাবোঁ এইটো কথা, মোৰ ভাবিলে মোৰ জীৱ ওলাই যায়। কিন্তু বিয়াৰ পাছত এবছৰ যেতিয়া হ'ল তেতিয়া তেওঁ মোক এটা বেবী প্লেন কৰোঁ, কিন্তু মই কিয় জানো নানানটা বাহানা উলিয়াই থাকোঁ। এই মোৰ এজ কম হৈ আছে, এতিয়াই কিয় লাগে, আমি ভালকৈ এষ্টাব্লিছ হোৱা নাই, মুঠতে বহুত বাহানা মই বনাওঁ। তাৰপৰা লাহে লাহে তেওঁ কয় মাজে মাজে কথাটো যে হ'ল 1 বছৰ হ'ল 1.5 বছৰ হ'ল, আমি বেবী প্লেন কৰিব পাৰোঁ। কিন্তু আমাক ঘৰৰ পৰা কোনো প্ৰেছাৰ দিয়া নাছিলে, কাৰণ আমাৰ যিহেতু বয়স ইমান বেছি হোৱা নাছিলে। তাৰপৰা মই এনেকৈ বাহানা বনাই থাকোঁ প্ৰত্যেক বছৰে, কওঁ যে এই এমাহ নহয় নেক্সট মান্থ, এইটো নহয়, এনেকৈ কৈ থাকোঁ। তাৰপৰা এদিন এওঁ ক'লে যে হ'ব, মই তোমাক আৰু এইটো কথা লৈ একো জোৰ নকৰোঁ, তোমাৰ নিজৰ কথা, কাৰণ সেইটো যিহেতু কষ্টখিনি তুমি কৰিব লাগিব বেছিভাগ, সেইকাৰণে তোমাৰ কথা। কিন্তু এটা কথা, কিবা কাৰণত যদি কিবা খেলি মেলি হয় তাৰ কাৰণে কিন্তু মই দোষী নহ'ম গোটেই জীৱনটো।
তেতিয়া মোক খুব ভয় লাগিলে, কাৰণ তেওঁ এই কথাটো শুনাৰ পিছত মোৰ ভীষণ ভয় লাগিলে। মই ভাবিলোঁ যদি কেনেবাকৈ পাছত নহ'বলৈ হয় কি হ'ব, তেওঁতো সদায় মোকেই দুখী থাকিব। তাৰপৰা তেওঁক মই ক'লোঁ নাই ৰ'বা, আমাৰ 16ত বিয়া হৈছে, 18ত আমি প্লান কৰিম আৰু তুমি যিটোকে কোৱা সেইটোকে হ'ব। 18 চন সোমালে, তেওঁ 18 চন সোমালে, 18 চন জানুৱাৰী মাহ। মই ক'লোঁ নাই, আমি জানুৱাৰীৰ পৰা প্লেন কৰিম, আৰু তেতিয়ালৈকে আপোনালোকে ভাবিব মই একো অভালিউশ্যন ডেট এইবিলাক মই একো বুজিয়ে নাপাওঁ। মই এটাই জানো যে আনপ্ৰটেক্টেড ফিজিকেল ৰিলেশ্যন হ'লেই চাগে বেবী হৈ যায়, আৰু মই সিমানখিনিয়ে মোৰ ধাৰণা আছিলে, আৰু তাৰ বিষয়ে মই জানিবলৈ ইমান চেষ্টাও কৰা নাছিলোঁ যে এইটো চাগে ইমান ইজি আৰু, কাৰণ কেলৈ আমাৰ যিহেতু একো ফিজিকেলি প্ৰব্লেম নাই, যিহেতু তুমিও সুস্থ ময়ো সুস্থ, তেতিয়াহ'লে এইটো আৰু ইমান কনচিভ কৰাৰ ক্ষেত্ৰত একো প্ৰব্লেম নহ'ব চাগে। তাৰপিছত কি হ'ল, জানুৱাৰী মাহ নতুন বছৰ আমি চেলিব্ৰেট কৰিলোঁ। তাৰপিছত আৰু বেবী প্লেনিঙৰ কথা ভাবিলোঁ। তাৰপিছত জানুৱাৰী মাহ গ'ল, নাই মই কনচিভ নকৰিলোঁ। ফেব্ৰুৱাৰী গ'ল, ফেব্ৰুৱাৰীৰ প্লান কৰিলোঁ, ফেব্ৰুৱাৰীটো মই কনচিভ নকৰিলোঁ, মাৰ্চতো নকৰিলোঁ। তাৰপৰাতো মোৰ বিৰাট ভয় লাগিছে, মই ভাবিছোঁ কি হ'ব এতিয়া। তাৰপৰা এওঁক কৈছোঁ আৰু নাই এইবাৰ চাওঁ, যদি আৰু একো নহয় আমি ডক্টৰৰ ওচৰলৈ যাম। মোৰ মানে মনলৈ এনি টাইম অকল সেই কথাটোকে আহি থাকে, কিয় মোৰ কিবা কমি আছে নেকি, কিয় হোৱা নাই, এনেকুৱা মানে আহি থাকে। কাৰণ যিহেতু ভাবি ল'লোঁ যে বাচ্ছা এটা আমাৰ মাজলৈ আনিম, আৰু ভাবি বস্তু এটা যেতিয়া বিচৰা হয় আৰু পোৱা নাযায় তেতিয়া বহুত বেছি দুখ লাগে, আৰু মই এনি টাইম সেইবিলাক কথাই মোৰ মনলৈ আহি থাকিবলৈ ল'লে। তাৰ আগলৈকে মই জব কৰি আছিলোঁ কেইমাহমান, হয়তো জব কৰি থাকোঁতে মই তেতিয়াতো সেইবিলাক কথা মই একেবাৰে একো প্ৰব্লেম নাই, তেতিয়াহ'লে মোৰ আৰু ইমান দেৰিনো কিয় হ'ব, মই তেনেকেই ভাবিছিলোঁ। তাৰপাছতে যেতিয়া 3 মাহ ধুনীয়াকৈ প্লান কৰাৰ পাছতো মই বহুত বেছি এইবিলাক কিবাকিবি ফ'ল' কৰিছিলোঁ। আৰু এটা কথা আচলতে জানিব লাগে, এইবিলাক কথা নজনাটো আচলতে বেয়া, কাৰণ যিহেতু এদিন নহয় এদিন সকলোকে দৰকাৰ হয়েই। সেইকাৰণে এতিয়া নতুনকৈ এখন মুভি ওলাইছে বলিউডৰ গুড নিউজ বুলি, মই আশা কৰিম যে আপোনালোকে সেই গুড নিউজ মুভিখন চাওক, কাৰণ সেইটো এটা বেলেগ এটা টপিকত বনাইছে বাৰু, কিন্তু তথাপিও ফাৰ্ষ্ট যিটো পাৰ্ট হয় গুড নিউজখনৰ অলপমান 1 ঘণ্টামান আপোনালোকে যদি মুভিখন চাই, পাছৰখিনি বাৰু টেষ্ট টিউব বেবীৰ ওপৰত বনোৱা হৈছে, কিন্তু প্ৰথম পাৰ্টটো আপোনালোকে কনচিভ কৰা, কনচিভ নোহোৱা, সেইবিলাক বহুত কথা সেই মুভিখন চালে মানে সাধাৰণভাৱে জানিব পাৰি। আপোনালোকে গুগল চালে বা ইউটিউব চালেতো জনা যায়েই, তথাপি সেই মুভিখন চাই আপোনালোকে এনজয় কৰিব পাৰে আৰু বহুত কথা শিকিবও পাৰে। মই ৰিচেণ্টলি চালোঁ, মুভিখন ভাল লাগিলে। তাৰপিছত মই মোৰ কথা কওঁ, তাৰপিছতে আহিলে 3 মাহ আমি কি কয় বেবী প্লেনিং কৰি আছোঁ, কিন্তু মোৰ কনচিভ হোৱা নাই। মোৰ লাহে লাহে ভয় লাগিবলৈ ধৰিলে, আৰু সেই কথাটো আমি কাকো কোৱাও নাই যে আমি বেবী প্লেন কৰি আছোঁ। তাৰপাছতে এপ্ৰিল মাহ হ'ল, তাৰপৰা এপ্ৰিলত যেনিবা ফাইনেলি মোৰ এতিয়াও ডেটটো মনত আছে, 27 এপ্ৰিল আছিল মেবি 2018, আৰু 18ৰ 27 এপ্ৰিলত মই গম পালোঁ যে মই মা হ'বলৈ ওলাইছোঁ। আৰু প্ৰেগনেঞ্চিত মোৰ বহুত বেছি প্ৰব্লেম কিবাকিবি আছিলে, ভমিটিং হৈছিলে, খাব পৰা নাছিলোঁ, সেইখিনি বাৰু মই বেলেগ এটা ভিডিঅ'ত ক'ম। তেনেদৰে যেনিবা মই মা হ'লোঁ, আৰু লাষ্টলৈও মোৰ অলপমান কমপ্লিকেচি আহিছিলে প্ৰেগনেঞ্চিত, তথাপি বহুত বেছি ইমান বেছি প্ৰব্লেম নহ'ল, আৰু তথাপিও অলপ চলপটো চবৰে থাকে। তেনেকৈ মোৰ কোলালে আৰ্হি আহিল, আৰু আমি এতিয়া বহুত হেপ্পী। আৰু মই এতিয়া আৰ্হি অহাৰ পাছৰখিনি ক'ম যে ভয়বিলাক আগতে আচলতে যেনেদৰে ভাবিছিলোঁ যে আমি এষ্টাব্লিছ নহয়, টকা পইচা বহুত লাগিব, বা বেবী এটা চম্ভালিব পাৰিম নে নাই, সেই কথাখিনি কওঁ। কাপল হিচাপে মোৰ হাজবেণ্ডো ইমান বেছি মেচিয়ৰ নহয়, আৰু ময়ো ইমান মেচিয়ৰ নহয়। মেচিয়ৰ মানে কি, আমাৰ এতিয়াও মানে বাচ্ছামি কিছুমান আছেই দুয়োটাৰে, কিন্তু ষ্টিল আমি আৰ্হিক ধুনীয়াকৈ ডাঙৰ কৰিছোঁ। আৰ্হিক একো অভাৱ পাবলৈ দিয়া নাই, যিহেতু তাই এতিয়া ডিমাণ্ড কৰিব পৰাও হোৱা নাই বাৰু, তথাপিও যিখিনি তাইৰ লাগতিয়াল বস্তু আমি যেনেকৈ নহওক দিছোঁ। যে আমাৰো বহুত টকা পইচা নাই, তথাপিও আমি যেনেকৈ পাৰিছোঁ, যেনেকৈ সামৰ্থ্য অনুযায়ী আমি আৰ্হিক দি আহিছোঁ, একো কমিও দিয়া নাই বা বহুত বেছিও দিয়া নাই, তথাপি যিখিনি তাইক যিটো সময়ত যিটো প্ৰয়োজন হয় মই দিছোঁ আমি। সেইকাৰণে মই কওঁ যে আচলতে টকা পইচাটো একো ফেক্টৰ নহয়, কিয়নো আপুনি খাই আছে, আপোনাৰ ৱাইফে খাই আছে, দুটাই যেতিয়া খাই আছে, এটা বাচ্ছাইনো কি খাব, এবছৰ দিনটো ভালকৈ নাখায়েই, তো ইমান বেছি আচলতে অকণমান লাগে মেডিকেল যিবিলাক পাৰ্পছত পইচা খৰচ হয় বাৰু, কিন্তু তথাপি ইমান এটা চিন্তাৰ বিষয় নহয় যে আপুনি পইচাৰ কাৰণে এটা বাচ্ছা আপুনি পৃথিৱীলৈ আনিব নোৱাৰে, তেনেকুৱা আচলতে কোনো কথা নাথাকে। যেতিয়া আহি যায় তেতিয়া মেনেজ হৈ যায়, সেইটো আহিলে ফাৰ্ষ্ট। আৰু ছেকেণ্ড
পৰ্যায় হ'ল আমি সেইটো বাৰু ফেচ কৰা নাছিলোঁ, কিন্তু তথাপিও আজিকালি বয়সটো বহুত বেছি মেটাৰ কৰে, কিয়নো আজিকালি কমপ্লিকেচি বহুত বেছি আহে। সেইকাৰণে মই ভাবিম যে আচলতে বাচ্ছা এটা যদি ভাবে যে আনিব লাগিবই, তেতিয়াহ'লে অলপ কম বয়স মিনছ মেচিয়ৰ এটা বয়সত, নহয় যে কোৱা নাই 18-20 বছৰ, কিন্তু বিয়া পতাৰ কমেও ধৰক 3 বছৰ গেপত বা তেনেকৈ আচলতে প্লেন কৰিব লাগে। মই সেইটো দাবী নকৰোঁ দেই, আপোনালোকৰ নিজৰ কথা, এইটো নিজৰ একদম কমপ্লিটলি পাৰ্চনেল কথা হয়। সেইকাৰণে আপোনালোকে তেনেদৰে প্লেন কৰিব লাগে বুলিহে কৈছোঁ, আপোনালোকে লাগিবই বুলি মই কোৱা নাই। কিন্তু আচলতে আৰু এটা কথা, বেবী এটা আহি যোৱা মাত্ৰকে কষ্ট হয়, বহুত কষ্ট হয়। হাজবেণ্ড ৱাইফৰ মাজত কাজিয়াও হয়, কাৰণ কেলৈ বাচ্ছাটোলৈ মাকে বেছি চাব নে বাপেকে বেছি চাব, তেনেকুৱা কিছুমান প্ৰব্লেম আহে, নহা নহয়। কিন্তু সেই বাচ্ছাটোৱে কিন্তু আপোনালোকৰ মৰমবোৰ বহুত বঢ়ায়ো। আচলতে নিজে ক্ৰিয়েট কৰি লোৱা এটা বস্তু যেতিয়া হাঁহি ফূৰ্তি কৰি আপোনাৰ সন্মুখত ঘূৰি ফুৰিব, কিমান বেছি ভাল লাগে মানে বুজাব নোৱাৰি। মোৰ চকু চলচলীয়া হৈ গৈছে আচলতে। আৰু সি যেতিয়া খেলি থাকে, আমি দুটাই কিমান মানে সুখ অনুভৱ কৰোঁ, সেইটো আপোনালোকক আচলতে বুজাই ক'ব নোৱাৰিম। আৰু সি এতিয়া ডাঙৰ হৈছে, পাপা মাতিব পাৰে, মা মাতিব পাৰে, সেইটো আচলতে বহুত এটা ধুনীয়া সুখ হয়, এইটো কিহৰ লগতো তুলনা কৰিব নোৱাৰি। আগতে মাহঁতক কেতিয়াবা কওঁ, তোমালোকে আমাক দেখিবই নোৱাৰা, মোক তমুক কিবা কিবি, কিন্তু আচলতে সঁচাকৈ নিজৰ মাক দেউতাকে সন্তানক কিমান বেছি ভাল পাব পাৰে আপুনি বুজাব নোৱাৰে মানে। আচলতে যেতিয়া আমি ভাল পাই থাকোঁ, লাগে ন আমি বয়ফ্ৰেণ্ডটোকে আৰু বহুত বেছি ভাল পাওঁ, বা যেতিয়ালৈকে বাচ্ছা নহয় হাজবেণ্ডক ইমান বেছি ভাল পাওঁ, বা ৱাইফক ইমান বেছি ভাল পাওঁ, কিন্তু যেতিয়া বাচ্ছা এটা আপোনাৰ মাজলৈ আহিব, তেতিয়াহে গম পাব আচলতে ভাল পোৱা কি, যিটো বিনা স্বাৰ্থত আপোনাক বাচ্ছাটোৱে একো কৰি দিব নালাগে, আপুনি বাচ্ছাটোৰ কাৰণেই কৰি থাকক, আপুনি ষ্টিল তালৈ ভাল পোৱা কমি নাযায়, সদায় বাঢ়ি গৈ থাকে। যিমানেই আচলতে বাচ্ছাটো ডাঙৰ হৈ আহে, বাচ্ছাটোৰ প্ৰতি সিমানেই মৰম বাঢ়ি আহি থাকে। যেতিয়া আৰ্হি প্ৰথম জন্ম হৈছিলে, মোৰ খুব বেছি টোপনি ক্ষতি হৈছিলে, তেতিয়া মানে মোৰ অলপ বেয়াও লাগিছিলে, খঙো উঠে, ইমান অশান্তি দি থাকে। কিন্তু এতিয়া যিমানে তাই ডাঙৰ হৈ আহি আছে, তাইলৈ মৰম যেন মোৰ সিমানেহে বাঢ়িহে গৈছে। এতিয়া দুষ্টামি কৰিলেও খং নুঠা হৈছে, নিজৰ সহ্য কৰা কেপাচিটিটোও হয়তো বাঢ়ি গৈছে। কেতিয়াবা হাজবেণ্ডৰ টোপনি ক্ষতি হয়, তাইৰ লগত শুলে, কিন্তু তাইৰ লগত নুশুলে থাকিবও নোৱাৰে। যদি কেতিয়াবা এদিন ভাবে যায়, নাই মই এই লগত নুশু, ইমান ৰাতি কান্দি থাকে, মই অলপ বেলেগকৈ শুওঁ, অলপ আৰাম কৰোঁ, কষ্ট হৈছে, কিন্তু নেক্সট দিনাখন নাই, ছোৱালীজনী নাথাকিলে দেখোন টোপনিয়ে নাহে। তো সেই এটা বস্তু ফিলিং এটা বহুত বেলেগ হয়, আৰু সেইটো এভৰি পেৰেণ্টছে চাগে মানে ফিল কৰে, আৰু সেইটো বহুত ধুনীয়া হয়, বহুত ধুনীয়া ফিলিং হয় সেইটো। আৰু সেইকাৰণে মই ক'লোঁ, মই নিজৰ এক্সপিৰিয়েঞ্চখিনি সেইকাৰণে ক'লোঁ। আচলতে বাচ্ছা এটা আহিলে অহাৰ পাছতহে আপুনি মেণ্টেলি প্ৰিপেয়াৰ হ'ব, আপুনি আগতীয়াকৈ কেতিয়াও হ'ব নোৱাৰে। কাৰণ যিকোনো এটা জীৱনৰ ছিটুৱেশ্যন আহিলে নিজে ফেচ কৰিব পাৰি, কিন্তু নহাকৈ আপুনি সেইটো কল্পনা কৰি ল'ব নোৱাৰে যে আহিলে মই নোৱাৰিম, বা মই এনেকৈ কৰিম তেনেকৈ কৰিম, সেইটো আচলতে নহয়। সেইটো আপুনি লোকক দেখি কেতিয়াও আপুনি নিজৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে। নিজৰ লগত যেতিয়া হৈ থাকিব, তেতিয়া আপুনি যেনেকেই নহওক আপুনি মেনেজ কৰিব পাৰিব। আৰু এইটো আচলতে সকলোৱে পাৰে, সেইটো শক্তি আচলতে ভগৱানেই দিয়ে মানুহক। আপোনালোকে আজি ভাবিছে চাগে মই ভিডিঅ' ক'ত বহি বনাই আছোঁ, এনেই মই ৰুমৰ ভিতৰত বনাওঁ, নহ'লে চাদৰ ওপৰত বনাওঁ, কিন্তু এতিয়া চাদৰ ওপৰত বহুত বেছি গৰম হয়, আৰু ৰুমত আৰ্হি শুই আছে। মই যদি কথা কৈ থাকোঁ, তাই সাৰ পাই যাব, আৰু সেইকাৰণে মই কি কৰিছোঁ, চিৰিটোৰ একেবাৰে লাষ্টত বহি লৈ পেলাই অকণমান ছাঁ পৰি আছে, ইয়াত বহিয়ে ভিডিঅ' বনাইছোঁ। আপোনালোকে চাগে বেকগ্ৰাউণ্ডটো দেখি ভাবিছে এইজনী আজি ক'ত বহি আছে। আৰু আচলতে বেবী প্লেনিঙৰ লগত মেডিকেল বহুত ইছ্যু থাকে। আচলতে হয়তো বহুতে জানেই, আজিকালি মেক্সিমামে জানে যে অভালেশ্যন ডেট এগৰাকী মহিলাই যেতিয়া পিৰিয়ডছৰ পাছত চবৰে চাইকেলটো বেলেগ থাকে, সেইকাৰণে চবৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। সেইটো যিকেইদিন অভালেশ্যন ডেট হয়, যেতিয়া আমাৰ বডিয়ে এইকেইটা ৰিলিজ কৰে বা ফাৰ্টিলাইজ ডেজ থাকে কেইদিনমান, সেইকেইদিনতহে আচলতে ফিজিকেল ৰিলেশ্যন হ'লে বেবী এটা কনচিভ হয়। তো সেইকাৰণে সেইবিলাক বস্তু আচলতে বেবী এটা প্লেন কৰাৰ আগত জনাটো খুবেই জৰুৰী। আৰু বেবী প্লেন কৰাৰ আগতে এবাৰ ডক্টৰ চেকআপ কৰি লোৱাটো খুব ভাল, কাৰণ থাইৰইড, চুগাৰ, প্ৰেছাৰ সেইবিলাক বস্তু আচলতে আগতে ইমান কিছুমানে নকৰে ন, ময়ে ইনফেক্ট কৰা নাছিলোঁ আগতীয়াকৈ একো টেষ্ট, কিন্তু সেইবিলাক আচলতে জনাটো বহুত বেছি দৰকাৰী হয়, কাৰণ প্ৰেগনেঞ্চিত সেইবিলাকে বহুত বেছি হাৰ্ম কৰে। আৰু
আশা ৰাখিছোঁ আপোনালোকে মোৰ আজি এই ভিডিঅ'টো ভাল পালে মই আজি মাক হোৱাৰ লগত ৰিলেটেড এই কথাখিনি ক'লোঁ মোৰ নিজৰ কথাও ক'লোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভাল পালে সকলোকে চৰিও কৈছোঁ কাৰণ মই ইমান বেছি অভিজ্ঞ নহয় যে মই আপোনালোকক ক'ম আপোনালোকে আপোনালোকৰ লাইফত বেবী এটা কেনেকৈ আনিব বা কেতিয়া আনিব কিন্তু মই মোৰ লাইফত যিখিনি পালোঁ এতিয়ালৈকে কাৰণ মোৰ লাইফত মানে মোৰ বহুত বেছি এজো হোৱা নাই যিহেতু মই 23ত বিয়া হৈছোঁ 25ত মা হৈছোঁ আৰু সেইকাৰণে কোনোবা চাগে বহুত ডাঙৰ কাপলে যদি এই ভিডিঅ'টো চাই মোক গালি পাৰিব যে এজনী ইমান সৰু ছোৱালী ইমান লেকচাৰ দিব কিয় আহিছে কিন্তু আচলতে তেনেকুৱা একো কথা নহয় যিহেতু মই মোৰ লাইফত যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ এইখিনি কথা আপোনালোকক কৈছোঁ আচলতে বেবী এটা পৃথিৱীলৈ অনাটো ইমান টান কামেই হয় কষ্ট হয় বহুত কিন্তু ইমান বেছি কষ্ট নহয় ইমান বেছি টকা পইচা খৰচ নহয় ইমান বেছি আপুনি চম্ভালিব নোৱাৰিব ডাঙৰ কৰিব নোৱাৰিব বুলি এনেকুৱা একো কথা নাথাকে নিশ্চয় পাৰিব কাৰণ এইটো নেচাৰেলি ভগৱানে যিহেতু দিছে মানুহক সেইকাৰণে মানুহে এইটো পাৰিবই সেইকণ শক্তি ভগৱানে মানুহক দিবই আৰু আশা ৰাখিছোঁ আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মই আগন্তুক ভিডিঅ'টো তাৰ ন'টিফিকেশ্যনসমূহ পাই থাকে আৰু সকলো মাককে হেপ্পী মাদাৰ্ছ ডে আপোনালোক সকলো ধুনীয়া হৈ থাকক আৰু লগতে মোকো ধুনীয়া হৈ থাকিবলৈ আশীৰ্বাদ কৰক থেংক ইউ